নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। বৰ্তমান সময়ত আপোনালোকে অসমত যদি যিকোনো এটা কাম কৰিবলৈ যায় প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে অসম চৰকাৰৰ সাপোৰ্ট লাভ কৰিব। এতিয়া কাগজে পত্ৰইটো সেইটোৱে কয়, কিন্তু মানে অৰিজিনেলি কি হয় সেই সম্পৰ্কেতো আপোনালোকক ক'ব নোৱাৰিম, কিন্তু কাগজে পত্ৰই কয় যে আপোনালোকে যদি কিবা এটা বৰ্তমান সময়ত কাম কৰিবলৈ যায় সকলো সময়তে আপোনালোকে চৰকাৰৰ সাপোৰ্ট পাব। আপোনালোকে নতুনকৈ এটা ষ্টাৰ্টআপ খুলিবলৈ গৈছে, আপোনালোকক সেই ষ্টাৰ্টআপৰ কাৰণে ফান্ডিং প্ৰদান কৰিব অসম চৰকাৰে। আপোনালোকে নতুনকৈ এটা ষ্টাৰ্টআপ খুলিবলৈ গৈছে, তাৰ কাৰণে পৰামৰ্শৰ প্ৰয়োজন হৈছে, সেই পৰামৰ্শ প্ৰদান কৰিব আপোনালোকক অসম চৰকাৰে। আপোনালোকে খেতি কৰিবলৈ গৈছে, খেতিৰ বাবদ প্ৰয়োজনীয় হোৱা টকা পইচাসমূহ প্ৰদান কৰিব অসম চৰকাৰে। মানে কাগজে পত্ৰই সেইটোকে বৰ্তমান সময়ত প্ৰকাশ কৰি আছে অসম চৰকাৰে। এতিয়া অৰিজিনেলি কিমান লোকে কিমান ষ্টাৰ্টআপে সেই ফান্ডিং পাইছে বা কিমান ষ্টাৰ্টআপে পৰামৰ্শ পাইছে সেইটো গ্ৰাউণ্ড লেভেলৰ কথাবোৰৰ বিষয়ে মই বৰ বিশেষ নাজানো। আপোনালোকৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছো খবৰটোৰ ফালে। তো আমাৰ অসমৰ এতিয়া যিসকল লোকে নেকি মীন পালন কৰিব বিচাৰে তো তেওঁলোকৰ কাৰণেও বিভিন্ন ক্ষেত্ৰত অসম চৰকাৰে সহায় সহযোগিতা আগবঢ়াই আহিছে বুলি জনাইছে। বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে। এতিয়া ঘোষণা কৰা অনুসৰি মানে খবৰ ওলোৱা অনুসৰি গহপুৰৰ কেইজনমান মীন পালকৰ পৰা প্ৰায় 8 লাখ মাছৰ পোনা পোনপটীয়াকৈ এপাৰ্ট আছামৰ সহযোগিতাত তেওঁলোকৰ পৰা ক্ৰয় কৰিছে বুলি জনাইছে। এপাৰ্ট আছামৰ জৰিয়তে গহপুৰৰ মীন পালকৰ পৰা 8 লাখ মাছৰ পোনা ক্ৰয় কৰিছে বুলি জনাইছে। মানে আপোনালোকে যিকোনো কাম কৰিবলৈ যাওক বৰ্তমান সময়ত আপোনালোকে চৰকাৰৰ সাপোৰ্ট পোৱাটো বাঞ্ছনীয়। মানে চৰকাৰৰ সাপোৰ্ট আপোনালোকে পাবই, সেইটো কাগজে পত্ৰই কয়। এতিয়া অৰিজিনেলি কি নাজানো বাৰু, কিন্তু আমি কাগজত যিটো পাইছোঁ সেইটোৱেই আমি মানে সত্য বুলি ভাবি ল'ব লাগিব। যদি আপোনালোকৰ কিবা স্পেচিয়েল ইয়াৰ ওপৰত অভিজ্ঞতা আছে সেয়া ভালেই হওক বা বেয়াই হওক কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত প্ৰায় সংখ্যক লোক গৈছে কুম্ভ মেলালৈ স্নান কৰিবৰ কাৰণে। এক প্ৰকাৰে অমৃত স্নান কৰিবৰ কাৰণে গৈছে কুম্ভ মেলালৈ। আপোনালোকৰ তাৰ পৰাও হয়তো কোনোবাই নহয় কোনোবাই গৈছে, আৰু ছ'চিয়েল মিডিয়াত এইকেইদিন কুম্ভ মেলাৰ ভিডিঅ'য়ে চাৰিওফালে ভাইৰেল হৈ আছে। কুম্ভ মেলাৰ খবৰে চাৰিওফালে ভাইৰেল হৈ আছে। তো সেই সময়তে খবৰ ওলাইছে এজন পুত্ৰই মাক দেউতাকক কুম্ভ মেলালৈ বুলি লৈ গৈছিলে স্নান কৰোৱাবলৈ বুলি। পুত্ৰই কি কৰিলে, মাক দেউতাকক কুম্ভ মেলাতে এৰি বাপেকে পলাই পত্তন দিলে। মানে ল'ৰাটোৰ এইটো এটা চাল আছিলে যে কুম্ভ মেলাত গৈ মা দেউতাক মই এৰি থৈ আহিম, মা দেউতা হেৰাই যাব আৰু তাৰপাছত তেওঁলোকৰ লগত কিবা এটা অঘটন হ'ব আৰু সি আৰামছে বাচি যাব। এতিয়া সি তাতে কুম্ভ মেলাত গৈ গা ধুই নিজৰ পাপ খণ্ডন কৰিবৰ কাৰণে গৈছিলে নে পাপ অৰ্জন কৰিবৰ কাৰণে গৈছিলে সেয়া স্বয়ং ভগৱানেহে গম পাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ ওপৰত। তো এই আঁচনিৰ অধীনত অসম চৰকাৰৰ ফালৰ পৰা যিসকল পুৰুষ বা যিসকল ল'ৰাৰ বয়স নেকি 28 বছৰ পাৰ হৈছে তো তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 5 লাখ টকালৈকে পইচা প্ৰদান কৰিব। প্ৰথমে 2 লাখ টকা প্ৰদান কৰিব, তাৰ পাছত 5 লাখ টকা প্ৰদান কৰা হ'ব তেওঁলোকক ব্যৱসায় কৰিবৰ কাৰণে। এতিয়া তাৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰাৰ পাছত আপোনালোকৰ এটা সৰু ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউটোত আপোনালোকে পাছ কৰাৰ পাছত আপোনালোকে এই টকাসমূহ লাভ কৰিব। আপুনিও যদি আবেদন কৰিব বিচাৰে তেনেহ'লে এই যি নেকি ৱেবছাইটটো আছে বা যি নেকি পৰ্টেল আছে এই আঁচনিখনৰ, সেই পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব লাগিব। তো আবেদনৰ পৰ্টেলটো হৈছে www.cm@assam.gov.in। এই ৱেবছাইটটোত গৈ আপোনালোকে আবেদন কৰিব লাগিব। আবেদনৰ বাবে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা পৰ্টেল মুকলি কৰা হৈছে।
1 ফেব্ৰুৱাৰী 2025 পৰা ইতিমধ্যে পোৰ্টেল মুকলি কৰা হৈছে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু আপোনালোকৰ বয়স 28 বছৰ পাৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব আদাৰৱাইজ আপোনালোকে আবেদন কৰিব কিন্তু নোৱাৰিব যদি আপোনালোকে কিবা এটা সৰুকৈ ষ্টাৰ্টআপ কৰিছে কৰিব বিচাৰিছে তেন্তে আপোনালোকে আবেদন কৰক এতিয়া পাব নে নাপাব কিমান প্ৰকৃত লৰা ছোৱালীয়ে পায় সেই সম্পৰ্কত আপোনালোকক মই সিউৰিটি দিব নোৱাৰিম কাৰণ ইয়াৰ আগতো এই আঁচনিৰ অধীনত পইচা দি গ'ল আমাৰ গাঁৱৰ এজনো যুৱকে এই পইচা নাপালে আনকি আমাৰ অঞ্চলত মানে মই জনাত মানে যিসকল লৰাই নেকি পাব লাগে এজনো পোৱা নাই এতিয়া কোনে পালে সেই সম্পৰ্কে ক'ব নোৱাৰো আপোনালোকক তো ঠিক তেনেকুৱা কথা আবেদনটো কৰি থাকক যদি কপাল ফুলে পাই যাব পাৰে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সীমান্ত শেখৰৰ ওপৰত তো সীমান্ত শেখৰৰ এখন নতুন হিন্দী OTT সিৰিজ আহিব মানে ওয়েব সিৰিজ আহিব যিখন নেকি OTT প্লেটফৰ্মত লঞ্চ হ'ব যিখন হিন্দী ল্যাঙ্গুৱেজত হ'ব আৰু তেখেতে ভালেই কৰিছে হিন্দী ল্যাঙ্গুৱেজত তেখেতে প্ৰথমখন তেখেতৰ OTT সিৰিজ লঞ্চ কৰিছে কাৰণ যিজন ব্যক্তিয়ে নেকি এসময়ত এটা ষ্টেটমেন্ট দিছিলে তেখেতে অসমীয়া সিনেমা চাই পোৱা নাই বুলি আৰু সেইজন ব্যক্তিকে নি পিনে আমাৰ অসম চলচ্চিত্ৰ জগতৰ তেখেতক কিবা এটা মানে পদবী দি দিলে আৰু তেখেতেতো অসমীয়াতনো আৰু ক'ত বনাব ঠিকই আছে হিন্দীতে বনাইছে হিন্দীত তেখেতে বনাবই কাৰণ অসমীয়া চলচ্চিত্ৰ তেখেতে চাই পোৱা নাই গতিকে তেখেতেনো অসমীয়াত কেনেকৈ বনাব হিন্দীতে বনাইছে গতিকে আমাৰ ফলৰ পৰা তেখেতলৈ বেষ্ট উইচেছ থাকিলে ফাৰ্ষ্ট লুক তেখেতে জাৰি কৰিছে আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ নিৰ্বাচনৰ ওপৰত দিল্লীৰ নিৰ্বাচনত এইবাৰ আম আদমি পাৰ্টি হৰাটো 100% সিওৰ যেনেকুৱা ধৰণৰ খবৰবিলাক ওলাইছে যেনেকুৱা ধৰণৰ নিউজবিলাক ওলাইছে তাৰ পৰা এইটোৱে প্ৰমাণিত হৈছে যে আম আদমি পাৰ্টি 100% হাৰিব এইটো নহয় যে আম আদমি পাৰ্টিয়ে বেয়া কাম কৰিছে আম আদমি পাৰ্টিক মানে ভাল নোপোৱা হৈছে এনেকুৱা ধৰণৰ কথা নহয় ধ্ৰুৱ ৰাঠি নামৰ এজন ইউটিউবাৰ আছে যিজনে যোৱাকালি এটা ভিডিঅ' সম্প্ৰচাৰ কৰিছিলে আৰু সেই ভিডিঅ'টোত তেখেতে উল্লেখ কৰিছে যে দিল্লীৰ যি নেকি বিধানসভা নিৰ্বাচন হৈ গ'ল সেই দিল্লীৰ বিধানসভা নিৰ্বাচনত কেনেকৈ কিছুমান অনৈতিক কাৰ্য হৈছে আৰু যিবিলাক অনৈতিক কাৰ্য চাই মেলিও প্ৰশাসন একেবাৰে নীৰৱ দৰ্শক হৈ বহি আছে বুলি জনাইছে আনকি যিসকল নেকি সাংবাদিকে সেই নিউজসমূহ প্ৰচাৰ কৰিবলৈ গৈছিলে সেই সাংবাদিকক জেলত ভৰাই ৰখা হৈছে 24 ঘণ্টা তেখেতক থানাত ভৰাই ৰাখিলে বুলি জনাইছে গতিকে এনেকুৱা ধৰণৰ অনৈতিক কাৰ্য হোৱা দেখা পোৱা গৈছে বহুতৰ এনেকুৱা হৈছে বহুতৰ ভোটাৰ লিষ্টৰ পৰা নাম কাট খাই গৈছে বহুতৰ ভোটাৰ লিষ্টৰ পৰা নাম মানে কাটি দিয়া হৈছে আৰু কিছু লোকক এনেকুৱা হৈছে হেনো জোৰ জবৰদস্তি গৈ ঘৰত হাতত চিয়াহি লগাই দিছে আগদিনাখনে যাতে তেওঁলোকে ভোট দিব নোৱাৰে তো এনেকুৱা ধৰণৰ বহুতো অনৈতিক কাৰ্য হৈছে বুলি খবৰ ওলাইছে এতিয়া কিমান দূৰ সত্য বাতৰিত যেটো পাইছো সেইটোকে আপোনালোকক জনাইছো বাৰু আপোনালোকে খবৰসমূহ পাইছে না নাই পোৱা দিল্লীৰ নিৰ্বাচনক লৈ আপোনালোকে খবৰ পাইছে না নাই পোৱা কমেন্ট এটা কৰি জনাব তো ইয়াৰ পৰা মই এইটো 100% জিঅৰ যে আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে 2025 চনত আপোনালোকৰ কি লাগে কমেন্ট এটা কৰি জনাব আপাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশত পুনৰ এটা ৰেল দুৰ্ঘটনা হৈছে বুলি খবৰ ওলাইছে দুখন মালবাহী ট্ৰাকৰ খুন্দা মানে মুখামুখি সংঘৰ্ষ হয় আৰু সেই মুখামুখি সংঘৰ্ষত কেবাটাও দবা বাগৰি পৰে মালবাহী ট্ৰাক আছিলে মালবাহী ট্ৰেইন আছিলে যাত্ৰীবাহী ট্ৰেইন নহয় এতিয়া আমাৰ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ ঘটনাসমূহ সংঘটিত প্ৰায়ে হোৱা দেখা পোৱা গৈছে এটা খবৰ ওলোৱা অনুসৰি উত্তৰ প্ৰদেশৰ ফতেহপুৰত হৈছে এই ৰেল দুৰ্ঘটনাটো একেটা লাইনত অহা দুখন মালবাহী ৰেলৰ মাজত হয় সংঘৰ্ষ চালকসহ দুগৰাকী সহযোগী আহত হৈছে বুলি জনাইছে এতিয়ালৈকে এজনো লোকৰ একো মানে মৃত্যু হোৱা নাই নিহত এজনো হোৱা নাই সেইটো বাৰু ভাগ্য ভাল আছিল তেওঁলোকৰ কিন্তু ৰেল দুৰ্ঘটনা ইমান কিয় হ'বলৈ পাইছে ৰেল দুৰ্ঘটনা কিয় ৰিডিউস কৰিব পৰা নাই ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা কৰবাত নহয় কৰবাত কিবা কুইকলি একচন লোৱাত অকনমান খেলিমেলি হৈছে যাৰ কাৰণে নেকি ৰেল দুৰ্ঘটনাসমূহ সংঘটিত হৈছে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা খবৰ ওলাইছে যোৱাকালি শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থা তৰফৰ পৰা এক প্ৰতিবাদ
প্ৰতিবাদী কাৰ্যসূচী হাতত লয় তেওঁলোকৰ প্ৰতিবাদৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাৰ অসমৰ যিবিলাক নেকি প্ৰাচীন সম্পত্তি আছে সেইবিলাকক বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা যেনে তলাতল ঘৰ হৈ গ'ল যেনে ৰংঘৰ হৈ গ'ল যেনে জয়দৌল শিৱদৌল এই যিবিলাক নেকি প্ৰাচীন সম্পত্তি আছে সেইবিলাক বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিবৰ কাৰণে তেওঁলোকে বহু দিনৰে পৰা ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অসম চৰকাৰৰ ওচৰত কিন্তু এতিয়া পৰ্যন্ত অসম চৰকাৰে তাৰ ওপৰত বিশেষ একো সিদ্ধান্ত লোৱা দেখা পোৱা নাই আৰু সেইবাবে তেওঁলোকে যোৱাকালি ৰাজপথলৈ ওলাই আহে আৰু প্ৰতিবাদ সাব্যস্ত কৰে এটা তেওঁলোকে কৈছে বহুতো দালালে বৰ্তমান সময়ত বহুতো এনেকুৱা মানে সেই যিবিলাক নেকি প্ৰাচীন সম্পত্তি আছে সেইবিলাকৰ ওচৰে পাজৰে থকা মাটিসমূহ বিক্ৰী কৰি দিছে বিভিন্নজন বনিয়াক এতিয়া সেইবিলাক মানে আঁতৰাবলৈ কৈছে সেইবিলাক নাইকিয়া কৰিবলৈ কৈছে যাতে আমাৰ সম্পত্তিবিলাক লাহে লাহে ধ্বংস নহওক আৰু এই বস্তুবিলাক কিমান প্ৰাচীন সম্পত্তি নহয় জানো সেইবিলাক চাবৰ কাৰণে মানুহ আহিব গতিকে সেইবিলাক অকণমান ডেভেলপ কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগে হয়নে নহয় কমেণ্ট কৰি জনাব মই এবাৰ ৱেষ্ট বেংগলত গৈছিলোঁ ৱেষ্ট বেংগলত তেনেকুৱা ধৰণৰ বহুতো প্ৰাচীন সম্পত্তি আছে যিবিলাক নেকি দেখা পাইছিলোঁ যেনে ভিক্টোৰিয়া হাউচৰ কথা যদি ক'বলৈ যাওঁ তো ভিক্টোৰিয়া হাউচটো আৰু কি ভিক্টোৰিয়া হাউচটোৱে হয়নে নহয় তো সেইটো মানে এটা পৌৰাণিক ঘৰ আৰু সেই ইংৰাজৰ দিনৰে তো ভিক্টোৰিয়া হাউচটোতো হাউচেই তাৰ লগতে চাৰিওফালে চাব লগা বহুতো এনেকুৱা বস্তু বৰ্তমান সময়ত মডিফিকেশ্যন কৰিছে পাৰ্ক খুলিছে বহুতো এনেকুৱা বস্তু আছে যিবিলাক আমি চাব পাৰোঁ যিবিলাক নেকি মানুহে গৈ কেৱল ভিক্টোৰিয়া হাউচটোৱে নহয় লগতে চাৰিওফালে ঘূৰি মেলি খেলা ধূলা কৰি আনন্দ ল'ব পাৰে তো তেনেকুৱা ধৰণৰ বস্তুবিলাক যদি কৰি তোলে আমাৰ অসমৰ বিভিন্ন যিবিলাক প্ৰাচীন সম্পত্তি আছে সেইবিলাকৰ আশে পাশে তেনেহ'লে সেইবিলাক আৰু ধুনীয়া হ'ব গতিকে অসম চৰকাৰে সেইটোহে এটা গুৰুত্ব আৰোপ কৰিব লাগে বিহু পাতিব লাগে ৰংঘৰৰ বাকৰিত প্ৰত্যেক বছৰে বছৰে কিমান ভাল লাগিব অসম চৰকাৰৰ ফালৰ পৰা তো এনেকুৱা ধৰণৰ সিদ্ধান্তবিলাক ল'লে ভাল লাগে আগাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা মই আপোনালোকক কৈছোঁৱে দিল্লীৰ এইবাৰ নিৰ্বাচনত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া খবৰ ওলাইছে দিল্লী মহানগৰীত নিৰ্বাচন আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত এতিয়ালৈকে 777 জন লোকৰ ওপৰত গোচৰ ৰুজু হৈছে বুলি জনাইছে আৰু প্ৰায় 34,250 গৰাকী লোকক আটক কৰিছে বৰ্তমান আৰক্ষীয়ে দিল্লী মহানগৰীত মানে দিল্লীত এতিয়ালৈকে প্ৰায় 34,000 লোকক আটক কৰিছে তেওঁলোকে নিৰ্বাচনৰ আইন উলংঘা কৰিছিলে এইবাৰ দিল্লীত একদম বহুত মানে বেয়া পৰিস্থিতি দিল্লী বিধানসভা নিৰ্বাচনত এবাৰ বেয়া পৰিস্থিতি তো সেইকাৰণে কৈছোঁ দিল্লীত এবাৰ আম আদমি পাৰ্টি চৰকাৰ হোৱাৰ কথা নাহে বুলি ক'লেও বেয়া নহয় আগাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া কেলেংকাৰী নাইকিয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে আজিৰ পৰা 10 বছৰৰ আগত কেৱল বাতৰিৰ হেডলাইন আছিলে এইটো যে আজি আমুকজনে ইমান কোটি টকাৰ কেলেংকাৰী কৰিলে কালিলৈ আমুক কোটি টকাৰ কেলেংকাৰী কৰিলে এনেকুৱা কেলেংকাৰীবিলাকে বাতৰি আগুৰি আছিলে বুলি জনাইছে আজিৰ পৰা 10 বছৰৰ আগত কিন্তু এতিয়া এই সময়ছোৱাত সেই কেলেংকাৰীবিলাক নাইকিয়া হৈছে এটা কেলেংকাৰী নাইকিয়া হৈছে নে নাইকিয়া কৰিব বিচাৰিছে দুটা কথা আছে মানে কোনোটা বস্তু আছে কিন্তু সেইটোক মানে নজৰ আন্দাজ কৰা আৰু সেই বস্তুটো একেবাৰে নাইকিয়া হোৱা দুটা বেলেগ বস্তু আপোনালোকে কি ভাবে আমাৰ ভাৰতবৰ্ষত বাৰু সঁচাকৈয়ে কেলেংকাৰী নাইকিয়া হৈছে নে কমেণ্ট এটা কৰি জনাব চৰকাৰ সলনি হৈছে কিন্তু মানুহ সলনি হোৱা নাই গতিকে তেওঁলোকৰ মানুহবিলাক যেতিয়ালৈকে থাকিব মানে পুৰণি কেলেংকাৰী কৰা মানুহবিলাক কৰবাত নহয় কৰবাত অকমান কেলেংকাৰী চলিয়ে থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ক্ৰিকেট প্ৰেমীসকলৰ বাবে আপুনিতো নিশ্চয় চাগে ক্ৰিকেট খেল চাই ভাল পায় গতিকে প্ৰশ্ন সোধাৰ কথাই নাথাকে এতিয়া খবৰ ওলাইছে 23 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন ডুবাইত অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু পাকিস্তানৰ এখন খেল আৰু এই খেলখনক লৈ মানুহ ইমানেই মানে ব্যাকুল হৈ আছিলে টিকট মুকলি কৰাৰ কেইঘণ্টামানৰ ভিতৰতে গোটেই ষ্টেডিয়ামৰ টিকট বিক্ৰী আদায় হৈ গ'ল টিকট আউট অফ সোল্ড হৈ গ'ল কেইঘণ্টামানৰ ভিতৰতে
ডুবাইত হ'ব লগা 23 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখনৰ মেচখনত মানে ইণ্ডিয়া পাকিস্তানৰ খেল নোচোৱা বহু দিন হ'ল ন মানুহৰ গতিকে মানুহে চাবৰ কাৰণে ব্যাকুল হৈ আছে এতিয়া ডুবাইত যিহেতু অনুষ্ঠিত হ'ব পাকিস্তানৰ মানুহও আহিব ভাৰতৰ মানুহও আহিব ডুবাইৰ মানুহও খেল চাবলৈ যাব বা বিভিন্ন দেশৰ মানুহও খেল চাবলৈ যাব আৰু ইণ্ডিয়া আৰু পাকিস্তানৰ খেল বুলি ক'লে এনেও এটা কিবা ক্ৰেজ আহে গোটেই মানে যিমান কেইখন নেকি ক্ৰীড়াপ্ৰেমী দেশ আছে গোটেই দেশবিলাকত ইণ্ডিয়া আৰু পাকিস্তানৰ খেল বুলি কোৱাৰ লগে লগে এনেই কিবা এটা ক্ৰেজ বাঢ়ি আহে তো ডুবাইত এইবাৰ তাতে অনুষ্ঠিত কৰা হৈছে ভাৰতত অনুষ্ঠিত কৰা হলো টিকট বিক্ৰী হ'বৰ কাৰণে অকমান টাইম লাগিলে এতে জাগে কিন্তু ডুবাইত অনুষ্ঠিত কৰিছে যেতিয়া পাকিস্তানৰ মানুহও যাব ভাৰতীয় মানুহও যাব কেই ঘণ্টা মানৰ ভিতৰতে বাপেকে টিকট সোল্ড আউট হৈ গ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান সলনি হ'ল আপোনালোকেতো নিশ্চয় চাগে ইতিমধ্যে গম পালে তো ময়ো আপোনালোকক খবৰবিলাকত জনাইছোৱে এতিয়া আপোনালোকে আৰক্ষী সঞ্চালক প্ৰধানক যদি লক কৰিব বিচাৰে ডাইৰেক্টলি আৰু এনে যোৱাৰ লগে লগে আপোনালোকক লক কৰিবলৈ নিদিব আপোনালোকে এপইণ্টমেণ্ট ল'ব লাগিব হয় নহয় এপইণ্টমেণ্ট প্ৰথমতে ল'ব লাগিব আপোনালোকে নিৰ্দিষ্ট টাইম বুক কৰিব লাগিব সেই টাইম অনুসৰি আপোনালোকে যাব লাগিব আৰু সেই টাইমত আপোনালোকে লক কৰিব পাৰিব তেখেতক আৰু খুব কম সময়ৰ কাৰণে আপোনালোকে লক কৰিব পাৰিব এতিয়া আৰক্ষী সঞ্চালক প্ৰধানক যদি আপোনালোকে কেতিয়াবা কিবা কাৰণত লক কৰিব বিচাৰে তো এপইণ্টমেণ্ট বুক কৰিব কেনেকৈ সেইটো এটা ডাঙৰ কথা তো আপোনালোকৰ কাৰণে এটা মোবাইল নাম্বাৰ জাৰি কৰিছে সেই মোবাইল নাম্বাৰটোৰ জৰিয়তে আপোনালোকে এপইণ্টমেণ্ট বুক কৰিব পাৰে মোবাইল নাম্বাৰটো আপোনালোকে টুকি ৰাখিব কেতিয়াবা আপোনালোকক প্ৰয়োজন হ'ব মোবাইল নাম্বাৰটো হৈছে 6026903488 এই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে এপইণ্টমেণ্ট বুক কৰিব পাৰে হোৱাটছআপত নতুবা আপোনালোকে dgpasam.appointment@gmail.com এই জিমেইলটোতো আপোনালোকে মেইল পঠাই এপইণ্টমেণ্ট বুক কৰিব পাৰে বুলি জনাইছে ডিজিপি গৰাকীক বা আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক আপোনালোকে লক কৰিবৰ কাৰণে এই দুটা মাধ্যমৰ জৰিয়তে এপইণ্টমেণ্ট বুক কৰিব পাৰে প্ৰয়োজন হ'ব পাৰে কৰবাত টুকি ৰাখিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম সাহিত্য সভাৰ পৰা খবৰ ওলাইছে এইবাৰ অসম সাহিত্য সভাত এগৰাকী সাহিত্যিকক সন্মান প্ৰদান কৰা হৈছিল এক বঁটা প্ৰদান কৰা হৈছিল সেই সাহিত্যিক গৰাকীৰ নাম হৈছিল চন্দনা পাঠক তেখেতক নকুল চন্দ্ৰ সোঁৱৰণী বঁটা প্ৰদান কৰিছিল অসম সাহিত্য সভাই কিন্তু তেখেতে সেই বঁটা লবৰ কাৰণে নগল বা তেখেতে সেই বঁটা গ্ৰহণ নকৰো বুলি জনাইছে তেখেতৰ ফেচবুক মাধ্যমৰ জৰিয়তে তেখেতে এই কথা উত্থাপন কৰিছে কিয় বাৰু জানেনে তেখেতক যিখন পুথিৰ কাৰণে এই বঁটা প্ৰদান কৰা হৈছিল সেই পুথিখনক অসম সাহিত্য সভাই শিশু পুথি হিচাপে মানে বিবেচনা কৰিছে তেখেতলোকে কৈছে যে এই আমুকখন শিশু পুথিৰ বাবে এইগৰাকী সাহিত্যিকক আমুক বঁটাটো প্ৰদান কৰা হৈছে কিন্তু যিগৰাকী নেকি সাহিত্যিক আছে তেখেতে কোৱা অনুসৰি সেই কিতাপখন শিশু বা শিশুসকলৰ বাবে বা শিশু পুথি নাছিলে সেই কিতাপখন শিশু পুথি নাছিলে আৰু যাৰ কাৰণে নেকি তেখেতক সন্মান কৰা হৈছে অসন্মান কৰা হৈছে তো শিশু পুথি বুলি কৈ তেখেতক এক প্ৰকাৰে অসন্মান কৰা হৈছে বা অসন্মান কৰক বা নকৰক কমসে কম অসম সাহিত্য সভাই সেইটো আইডেন্টিফাই ভালদৰে কৰিব লাগে যে কোনখন কোনে লিখা পুথি কোনখন কি পুথি হয় আৰু তাৰ পাছত মোৰ মতে তেখেতলোকক সন্মান জনাব লাগে কিন্তু অসম সাহিত্য সভাই মানে সেই বস্তুটো হয়তো চাগে নকৰিলে বা ভুলতেও হৈ যাব পাৰে কিন্তু সেই সাহিত্যিক গৰাকীয়ে সেই বঁটাটো একসেপ্ট নকৰো বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমেৰিকাৰ পৰা আমেৰিকাই এতিয়া একচন মুডত আছে ডোনাল্ড ট্ৰাম্প এতিয়া একচন মুডত ডোনাল্ড ট্ৰাম্পে শপত লোৱাৰ পাছতেই ঘোষণা কৰিছিল যে আমেৰিকাত যিসকল নেকি অনুপ্ৰৱেশকাৰী আছে তেওঁলোকৰ ওপৰত তৎকালীনভাৱে ব্যৱস্থা ল'ব এতিয়া তেখেতে শপত লোৱা কিজান আজিলৈকে 13 দিন মান হৈছে 13 দিনৰ ভিতৰতে তেখেতে সেই কাম কৰি দেখুৱালে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে এটা কথা ঘোষণা কৰিছিল যে আমাৰ ভাৰতত যিসকল নেকি বাংলাদেশী আছে সেইসকলে তালি টোপোলা বান্ধি পলাব লাগিব কিন্তু আজিলৈকে এজনো বাংলাদেশী পলোৱা নাই কিন্তু ডোনাল্ড ট্ৰাম্পে শপত লোৱাৰ পাছ 13 দিনৰ ভিতৰতে 13 দিন নে 14 দিন হৈছে বাৰু যি কি নহওক 13-14 দিনৰ ভিতৰতে তেখেতে কৰি দেখুৱালে যিসকল নেকি অনুপ্ৰৱেশকাৰী আছিল তেওঁলোকক এতিয়া ঘূৰুৱাই পঠোৱাৰ ব্যৱস্থা কৰিছে আৰু আমেৰিকাৰ পৰা প্ৰথমখন সেনা জোৱানৰ বিমান এতিয়া ভাৰতলৈ বুলি ৰাওনা হৈছে কিয়নো সেই বিমানখনত আমাৰ ভাৰতৰ বহুতো অনুপ্ৰৱেশকাৰী এতিয়া ভাৰতলৈ পঠাই দিয়া হৈছে প্ৰায় 18,000 অনুপ্ৰৱেশকাৰীক আমাৰ ভাৰতলৈ প্ৰেৰণ কৰা হ'ব আৰু প্ৰথমখন এতিয়া উৰা জাহাজ ভাৰতলৈ বুলি ৰাওনা হৈছে
আমেৰিকাৰ পৰা চাওক মানে কিমান কুইক একশ্যন এই শপত গ্ৰহণ কৰিলে শপত গ্ৰহণ কৰাৰ পাছত তেখেতে ঘোষণা কৰিলে যে মই এইটো কৰি দেখুৱাম আৰু তাৰ পাছত শপত গ্ৰহণ কৰাৰ 10-15 দিনৰ ভিতৰতেই তেখেতে সেই কামটো কৰি দেখুৱাইছে কিন্তু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কেৱল মুখেৰেহে কথা কৈ থাকিলে কৰ্মৰে তেখেতে একো কৰিব নোৱাৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ পৰা মহাৰাষ্ট্ৰৰ চৰকাৰে এতিয়া মহাৰাষ্ট্ৰত এটা নতুনকৈ নিয়ম বলবৎ কৰিছে মহাৰাষ্ট্ৰৰ চৰকাৰে কৈছে এতিয়াৰে পৰা মহাৰাষ্ট্ৰৰ চৰকাৰী কাৰ্যালয়ত মাৰাঠী ভাষা কোৱা মাৰাঠী ভাষা ক'ব লাগিব বুলি জনাইছে মহাৰাষ্ট্ৰৰ মাৰাঠী ভাষা হৈছে মাতৃভাষা যেনেকৈ আমাৰ অসমৰ মানে মাতৃভাষা অসমীয়া ঠিক তেনেকৈ মহাৰাষ্ট্ৰৰ তেওঁলোকৰ মাতৃভাষা হৈছে মাৰাঠী মহাৰাষ্ট্ৰৰ সকলো চৰকাৰী আৰু অৰ্ধ চৰকাৰী কাৰ্যালয়ত কেৱল মাৰাঠী কথাহে ক'ব লাগিব বুলি জনাইছে মাৰাঠী ভাষাটো বাধ্যতামূলক কৰিছে মহাৰাষ্ট্ৰ চৰকাৰত এতিয়া আমাৰ অসমতো বহুতো এনেকুৱা চৰকাৰী চাকৰিয়াল আছে যিবিলাকে অসমীয়া কথাটো বাদেই তেওঁলোকে মানে হিন্দী ভাষাও থুলমূলকৈ জানে এনেকুৱা বৰ্তমান আমাৰ অসমত চৰকাৰী চাকৰিয়াল আছে বা অসমীয়া ভাষাটো থুলমূলকৈ জানে কিন্তু বাকি তেওঁলোকে হিন্দী ভাষীহে কয় তো তেনেকুৱা মানুহবিলাকক কি কৰিব অসম চৰকাৰে আমাৰ অসম চৰকাৰে একো কৰিব নোৱাৰে এসময়ত চাব আপোনালোকে অসমীয়া ভাষা নিশেষ হৈ যাব পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম সাহিত্য সভাৰ পৰা তো এইবাৰ অসম সাহিত্য সভাত প্ৰায় 6 কোটি নে 7 কোটি টকা খৰচা কৰিছে আৰু এইবাৰ অসম সাহিত্য সভা আটক ধুনীয়াকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে অসম সাহিত্য সভা এইবাৰ বিশালভাৱে আয়োজন কৰা হৈছে অসম সাহিত্য সভাৰ এতিয়ালৈকে মই বাৰু বৰ বিশেষ ভিডিঅ' চোৱা নাই কিন্তু আমাৰ লখিমপুৰত যেতিয়া নেকি আয়োজিত কৰা হৈছিল নাৰায়ণপুৰত তেতিয়াতো অসম সাহিত্য সভা কম হেয়া এখন মিনা বজাৰ যেন লাগিছিল মানে অসম সাহিত্য সভাতকৈ মিনা বজাৰ বেছি হৈছিল লখিমপুৰত যিখন নাৰায়ণপুৰত নেকি সাহিত্য সভা আয়োজন কৰা হৈছিল মানে ভাষণ শুনাতকৈ মেলা বজাৰতহে মানুহৰ ভিৰ আছিল অকল সেইয়াই নহয় চাৰিওফালে কেৱল পলিটিচিয়ানৰ ফটো সাহিত্যিকৰ ফটো নাছিল বাৰু এইবাৰ যি নেকি আয়োজিত কৰা হৈছে পাঠশালাত কেনেকৈ আয়োজন কৰা হৈছে এতিয়ালৈকে মই ভিডিঅ'বিলাক চোৱা নাই তো সেইখিনিতে খবৰ ওলাইছে এইবাৰ প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই এইবাৰ সাংবাদিকসকলক বঁটা প্ৰদান কৰিছে বুলি জনাইছে নিষ্ঠাবান সাংবাদিকতা বঁটা আৰু এইবাৰ প্ৰায় 54 জন সাংবাদিকক আমাৰ অসম সাহিত্য সভাৰ তৰফৰ পৰা এই নিষ্ঠাবান সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে বুলি জনাইছে তো লিষ্টখন আপোনালোকক দি দিছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি চাই ল'ব কোন কেইজন আমাৰ অসমৰ সাংবাদিকক নিষ্ঠাবান সাংবাদিকতাৰ বঁটা প্ৰদান কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে কেতিয়াবা বাৰু টোল টেক্স দি পাইছেনে কমেন্ট কৰি জনাবচোন টোল টেক্সৰ আকৌ কি সিস্টেম নাজানো বাৰু কিন্তু টোল টেক্স বিলাক এনেকুৱা হয় সব জায়গাতে বেলেগ আপোনালোকে ৰহাতেল টোল গেটখনত যেটো নেকি টোল টেক্স দিব লাগিব আৰু বেলেগ এখন টোল গেটত হয়তো আপোনালোকে বেলেগ টোল টেক্স দিব লাগিব সবতে বেলেগ নিয়ম তো এই সিস্টেমটো কিয় সেই সম্পৰ্কে বৰ বিশেষ নাজানো বাৰু বাকি যি কি নহওক বাৰু অসমত যেটো নেকি টোল টেক্স কিন্তু বাহিৰা ৰাজ্যত আকৌ সেইটো টোল টেক্স বেলেগ মানে হয়তো বেছি বা কৰবাত কম এনেকুৱা ধৰণৰ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে থাকে টোল গেটসমূহ কিন্তু টোল টেক্সসমূহ পৃথক এতিয়া নীতিন গাডকাৰী দেৱে কৈছে শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষত এক টোল কৰিব বুলি কৈছে প্ৰত্যেকখন টোল গেটতে সমান টোল হ'ব কাৰণ এতিয়াৰে পৰা কি হ'ব জিপিএছৰ জৰিয়তে টোল টেক্স কাটিব মানে টোল গেট নাথাকে আৰু সেই টোল গেটত ৰখি থাকিব নালাগে মানুহবিলাকে লাইন পাতি ৰখি থাকিব নালাগে পইচা দিব নালাগে এতিয়াৰে পৰা অটোমেটিক্যালি জিপিএছৰ জৰিয়তে টোল টেক্স কাটিব যেতিয়াই নেকি আপোনালোকে টোল ৰোডত এন্ট্ৰি মাৰিব এন্ট্ৰি মৰাৰ লগে আপোনালোকৰ একাউণ্টৰ পৰা অটোমেটিক্যালি পইচা কাটিব যিমান দূৰ আপোনালোকে যাব টোল ৰোডৰ জৰিয়তে ঠিক তেনেকুৱা ধৰণৰ নিয়মবিলাক এতিয়া কৰিব আৰু সেইভাবে সবতে টোল টেক্সটো সমান হৈ পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত প্ৰায় 63 জন লোকক বাংলাদেশী ৰূপে চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোকক বৰ্তমানেও ডিটেনশন কেম্পত ভৰাই ৰখা হৈছে তেওঁলোকক এতিয়ালৈকে বহিষ্কাৰ কৰা নাই অসমৰ পৰা তাৰ বিপৰীতে যদি আপোনালোকে চাবলৈ যায় ডোনাল্ড ট্ৰাম্পৰ চৰকাৰক তেন্তে গম পাব যে কলুৱে আপোনালোকক চাওক 15 দিনৰ ভিতৰতে এতিয়া সেই সকল লোকক অসম ভাৰতলৈ এতিয়া তেওঁলোকে পঠাই দিছে যা ততে ভাৰতত যা কি কৰ তত ভাৰত চৰকাৰে তহতৰ কথা বুজিব তো পঠাই দিছে আমাৰ ভাৰতলৈ কাৰণ তেওঁলোকৰ ঘৰ ভাৰততে কৰবাত নহয় কৰবাত তেওঁলোকৰ ঘৰ আছে এটা তেওঁলোকক ভাৰতলৈ বুলি পঠাই দিয়া হৈছে এতিয়া আমাৰ ভাৰতবৰ্ষত যি কেইজন নেকি বাংলাদেশী ৰূপে চিনাক্তকৰণ হৈছে তেওঁলোকক ডিটেনশন কেম্পত
ভৰাই ৰাখিছে তেওঁলোকক আৰামছে খানা পিনা দিছে খাইছে বইছে মেলিছে থাকিছে আৰু তো সেই 63 জন লোকক এতিয়ালৈকে আমাৰ ভাৰতৰ পৰা বহিষ্কাৰ কৰা নাই এতিয়া গুৱাহাটী উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক ধমকি লগাইছে আৰু কৈছে যে তোমালোকে কি সেই কেইজন লোকক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে বা অসমৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে মুহূৰ্তৰ বাবে ৱেট কৰি আছা নেকি বা মানে কি আৰু নিৰ্দিষ্ট টাইমৰ কাৰণে তোমালোকে ৰৈ আছা নেকি এসপ্তাহৰ ভিতৰত মানে দুসপ্তাহৰ ভিতৰত সেই সকল লোকক বহিষ্কাৰ কৰিবলৈ নিৰ্দেশনা দিছে গুৱাহাটী উচ্চতম ন্যায়ালয়ে এটা দেখা যাওক অসম চৰকাৰে কি সিদ্ধান্ত লয় আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে আমাৰ অসমত বিগত 10 বছৰত প্ৰায় ৭,০০০তকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ হৈছে বুলি খবৰ ওলাইছে গোটেই ভাৰতবৰ্ষত প্ৰায় 1 লাখতকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ হৈছে বিগত 10 বছৰত মানে বিজেপি চৰকাৰৰ দিনত আমাৰ অসমত প্ৰায় ৭,০০০তকৈ অধিক চৰকাৰী বিদ্যালয় বন্ধ হৈছে আৰু গোটেই ভাৰতবৰ্ষত সৰ্বমুঠ প্ৰায় 1 লাখতকৈ অধিক চৰকাৰী বিদ্যালয় বন্ধ হৈছে বিগত 10 বছৰত এইটো কিন্তু বিৰাট এটা ডাঙৰ এমাউন্ট বা ডাঙৰ সংখ্যা কিন্তু তাৰ বিপৰীতে যদি আমি প্ৰাইভেট বিদ্যালয়ৰ কথা চাবলৈ যাওঁ কেৱল আমাৰ অসমতে বিগত 10 বছৰত প্ৰায় 2171 খন প্ৰায় 2171 খন প্ৰাইভেট বিদ্যালয় গঢ় লৈ উঠিছে তাৰ বিপৰীতে প্ৰায় ৭,৯১৯ খন চৰকাৰী বিদ্যালয় বন্ধ হৈছে প্ৰাইভেট বিদ্যালয় দিনক দিনে বাঢ়িছে চৰকাৰী বিদ্যালয় দিনক দিনে কমিছে তো ইয়াতে কাৰ ভুল যদিহে লৰা ছোৱালী বিলাক নপঢ়িলে হেতেন তেনেহলে প্ৰাইভেট বিদ্যালয় বিলাক কিয় খুলিলে হেতেন এতিয়া চৰকাৰে যদি সেই সুবিধা প্ৰদান কৰিব পাৰে সেই যদি ফেসিলিটি দিব পাৰে ইমানখিনি দিছে ভাত দিছে খানা মানে খাদ্য দিছে কিতাপপত্ৰ দিছে কাপোৰ কানি দিছে সকলো দিছে কিন্তু তাৰ পাছতো মাক দেউতাকে কিয় চৰকাৰী বিদ্যালয় এৰি প্ৰাইভেটত পঢ়াইছে টকা পইচা খৰচা কৰি এতিয়া আমাৰ গাঁওখনতে যদি চাই আধা সংখ্যক লৰা ছোৱালীক প্ৰাইভেটত দিয়ে আমাৰ গাঁওখন এনেকুৱা নহয় যেন ঢেৰ মানে ধনী সবে হাজিৰা কৰি খোৱা মানুহ তেওঁলোকে ষ্টেণ্ডাৰ্ড মিলাবৰ কাৰণে কিন্তু প্ৰাইভেটত লৰা ছোৱালীক পঢ়িবলৈ দিয়া নাই তেওঁলোকে প্ৰাইভেটত এই কাৰণে দিছে কাৰণ চৰকাৰী বিদ্যালয় দুৰ্গতি বৰ্তমান তেওঁলোকে দেখা পাইছে ক্লাছ 9ত পঢ়ি থকা লৰা ছোৱালীয়ে ভালদৰে ABCD খন নাজানে ক্লাছ 10ত পঢ়ি থকা লৰা ছোৱালী বিলাকে পূৰণ অংক নাজানে হৰণ অংক নাজানে তো সেইবিলাককে দেখি মাক দেউতাকৰ এতিয়া অনিহা আহি পৰিছে চৰকাৰী বিদ্যালয়ৰ প্ৰতি আৰু সেইভাবে প্ৰাইভেটত দিছে আৰু আপোনালোকে যদি হসাকে কৈছো এইটো মানে আমাৰ চকুৰ আগত দেখি থকা কথা যিকেইটা লৰাই নেকি প্ৰাইভেটত পঢ়ি আছে সেইকেইটা লৰা ছোৱালী আই থিংক দ্বিতীয় মানত পঢ়ি আছে নেকি মানে চতুৰ্থ এনেকুৱা ভিতৰত পঢ়ি আছে তেওঁলোকৰ লগত যদি আপোনালোকে সেই অসমীয়া মাধ্যমত পঢ়া ক্লাছ 9-10 ৰ লৰাকেইটাৰ লগত যদি আপোনালোকে মানে কম্পেয়াৰ কৰে পাৰ্থক্য একোই নাপাব ইমানে কলো আপোনালোকক তো সেই লৰাগে সৰু লৰাগিটা বেছিহে চোকা সিহঁতকে বেছিহে জানে তো কিহৰ কাৰণে কৰবাত নহয় কৰবাত আমাৰ অসমৰ শিক্ষা বিভাগ ফেইলিয়াৰ হৈছে গতিগতে অসম চৰকাৰে সেইবিলাক অকনমান গুৰুত্ব দিব লাগে তো বন্ধুবান বিয়াকল বস আজিৰ ভিডিও জনাবলৈকে খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা পালে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি লব পুনৰ এটা লগ পোৱাৰ হাতলৈ বিৰাম মাগিছো ধন্যবাদ জয় অসম